রাম নাম নললো হরিক ন ভজিলো কি কাম করিলো আমিও রাম রাম কি কাম করিলো আমিও রাম রাম শাস্ত্ৰৰ উত্তম ৰাম নাম নললো গীতা ভাগৱত হৰিত ভজিলো ধৰ্মৰ উত্তম নাম ৰাম ৰাম ধৰ্মৰ উত্তম নাম ৰাম ৰাম শুনিও ক সভাসদ অস্থিৰ কৰি মন এ পুৰাণৰ পথ ইটো অমৃত অযোধ্যাৰ নৰপতি সৌদাহৰা জন এ পুত্ৰ সম কৰি প্ৰজাক কৰিছে পা আৰু একদিনাখন এই সৈন্যগণক সংগে লৈ সৌদাহৰা জন এই মৃগৰ কাৰণে ৰজাই কৰিলা
বিচাৰি ৰজাই বনে বনে ঘূৰে হে দুই ব্যাঘ্ৰ দেখে ৰজাই পৰ্বতৰ এতিয়া চাওক কাল ৰকু তিলগতি কোনে না জানে সিকাৰণে বিপথদাই আহে মনে মনে আৰু ৰজাৰ সেই হৰৰ আঘাতত বাঘিনীয়েই ৰাক্ষসিনী ৰূপ ধৰি বাগৰি আৰ্তনাদে ধৰ ভৰাই আৰ্তনাদে ধৰ ভৰাই আৰু আনফালে ভাৰ্যাৰ মৰণে ৰাক্ষস ক্ৰোধত জ্বলিলা কাল মূৰ্তি ধৰি ৰজাক কাল মূৰ্তি ধৰি ৰজাক শুন হেৰ মহাপাপী ৰাজন সহবাকালেই মোৰ ভাৰ্যা কিয় কৰিলি নিধন মোৰ হাতৰ পৰাই ৰক্ষা নাপাবি তই প্ৰতিশোধ ল'ম মই জানিবি নিশ্চয় গৰ্জন কৰিয়া ৰাক্ষস দূৰে গুচি যায় আৰু আনফালে সৌদাহ ৰজাৰ মনত
গৃহতো শান্তিৰে ৰজাই থাকিব নোৱাৰে ৰাক্ষসৰ কথা মনত পৰে বাৰে বাৰে ৰাক্ষসৰ কথা মনত পৰে বাৰে বাৰে আৰু তাৰ পিছত মহা চিন্তিত হৈ সৌদাস ৰাজনেই বশিষ্ঠ মুনিৰ সংগে কৰে আৰু বশিষ্ঠ মুনিৰ লগত আলোচনা কৰি অশ্বমেধ যজ্ঞ এক কৰে অশ্বমেধ যজ্ঞ এক কৰে ঐ অশ্বমেধ যজ্ঞ পাতে অশ্বমেধ যজ্ঞ পাতে সৌদাহৰা জনয় সৌদাহৰা জন মহাৰংগে মুনিগণ মহাৰংগে মুনিগণ দিলা নিমন্ত্ৰণ অশ্বমেধ যজ্ঞ পাতে আৰু সেই যজ্ঞত বশিষ্ঠ মুনি ভৈৰা মুখ্য পুৰোহিতয় উপস্থিত হইলা হবে উপস্থিত হইলা হবে যজ্ঞৰ স্থানত অশ্বমেধ যজ্ঞ পাতে যথা ৰীতি অশ্বমেধ কৰি সমা ৰজাক চাই মুনি বৰে ৰজাক চাই মুনি বৰে হেৰা ৰজা হে যজ্ঞ শেষ হ'ল আমি কৰি আহো আৰু স্নান কৰি আহি ৰজা তাৰ পিছত কৰিম আমি শিষ্যগণক লৈ মুনি স্নান কৰিব যায় আৰু আনফালেই মায়া কৰি ৰাক্ষসে ৰাক্ষসে মনতেই ভাবেই
হেৰৌ সৌদা ৰজা, মোৰ হাতৰ পৰাই ৰক্ষা নাপাবি তই। আজিয়েই পত্নী হত্যাৰ প্ৰতিশোধ ল'ম মই। আৰু ইয়াৰ পিছত ৰাক্ষসেই বশিষ্ঠ মুনিৰ ৰূপ ধাৰণ আৰু সেই বশিষ্ঠৰূপী ৰাক্ষসে ৰজাক চাহিয়া পাছে। ৰজাক চাহিয়া পাছে, হেৰা ৰজা, মই স্নান কৰিব গলো ঠিকেই, কিন্তু ৰজা মই তোমাক কথা এটা ক'ব পাহৰি গলো। ৰজা মই তোমাক কথা এটা ক'ব পাহৰি গলো। পিছে ৰজা মই তোমাক কথাটি ক'ম, কিন্তু ৰজা কথাটি যাতে গোপনেই থাকে দেই। কথাটি শুনা। ৰজা শুনা বচন তুমি মহাজ্ঞানবান, মোৰো ইচ্ছা পূৰণ কৰা। আৰু ৰজা নৰ মাংস যোগাৰ কৰা, মোৰো ইচ্ছা পূৰণ কৰা। নৰ মাংস যোগাৰ কৰা, কিয় জানো খাবৰ গৈছে মন ৰজা কৰিবা গোপন। ৰাক্ষসে বোলে, হেৰা ৰজা চিন্তা নকৰিবা, ৰাক্ষসৰো ভয় নাই নিশ্চয় জানিবা। মনতে ভাবেই, হৰি হৰি প্ৰভু এতিয়া কি কৰো, ক'ত পাওঁ নৰ মাংস, উপায় দিয়া প্ৰভু উপায় দিয়া। আৰু ঠিক সেই সময়তেই সেই ৰাক্ষসৰে পুনৰাই মায়া চাওক, মৃগ মাংস ছাগ মাংস নৰ মাংস লৈ, মাংস লাগে মাংস লাগে মাংস, বেচিব হা বুলি আৰু আনফালেই মাংস বুলি মাতে, ৰজাই শুনিবা কপাই। দৌৰা দৌৰি কৰি ৰজাই, হেৰা ৰবা, এয়া কি তুমি মাংস আনিছা? হয় মহাৰাজ, মাংস আনিছো। এয়া কি মাংস আনিছা? এয়া মহাৰাজ মৃগ মাংস। আৰু এইটো মহাৰাজ ছাগ মাংস। আৰু ইয়াত কি আছে? এইটো মহাৰাজ আপুনি ল'ব নালাগে নেকি? কিয় মই ল'ব নালাগে? হেৰা এনেকুৱা কি বস্তু আছে ইয়াত যিটো বস্তু নেকি মই ল'ব নালাগে? কোৱাচোন কোৱা, ইয়াত কি আছে? এইটো মহাৰাজ নৰ মাংস। নৰ মাংস?
আৰে মই দেখোন নৰমাংসৰে সন্ধানত আছো। এটা কাম কৰাই ভাল হ'ব, ইয়াৰ তাত যিখিনি নৰমাংস আছে আটাইখিনি মই লৈ লোৱাই ভাল হ'ব। হেৰা, তুমি এটা কাম কৰা, তোমাৰ তাত যিখিনি নৰমাংস আছে আটাইখিনি তুমি মোকেই দি দিয়া, আৰু তাৰ বিনিময়ত তোমাক যি টকা পইচা লাগে তুমি মোৰ পৰা লৈ লোৱা। নৰমাংস ৰাখে ৰজাই দিয়া বহু ধন, ৰন্ধন কৰিব দিলে এইখিনিতে সৌদাহ ৰজাৰ বিপৰ্যয় ঘটিল। বিধিৰ লিখন চোৱা নাযায় খণ্ডন, কৰ্ম ফলে ভৈলা ৰজাৰ ভাগ্য বিৰম্ব। কহৰ মায়া বন্দী সৌদাহ ৰাজা, সেইকাৰণে নৰমাংস কৰিছে ৰন্ধা। কত বেলি স্নান কৰি আহে মুনি, কৃষ্ণ 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 ওম শান্তি, ওম শান্তি, ওম শান্তি। শুদ্ধ চিত মনে বহে বিলাইছে সবাৰো আগত। আৰে এয়া কি? মাংস দেখি বশিষ্ঠৰ ৰজা গুৰুদেৱ, এয়া কিহৰ মাংস ৰজা? গুৰুদেৱ এয়া নৰ মাংস। কি নৰ মাংস? হে অধম, এই দুৰাচাৰ, এই পবিত্ৰ ব্ৰাহ্মণক তই অশ্বমেধ যজ্ঞত মাতি আনি নৰমাংস দি অপমান কৰিলি। এই অধম, এই কুকৰ্মৰ পৰিণাম তই পাবই লাগিব। এই মহাপাপী, শুন মহাপাপী, শুন হেৰ দুৰাচাৰ, মনমতী কুলাংগাৰ, অসমে যজ্ঞত মাতি নৰমাংস খাব দিলি, অভিশাপ দিম তোক শুন হেৰ দুৰাচাৰ। মহাপাপী, এই কুকৰ্মৰ ফল তই পাবই লাগিব। অভিশাপ দিম তোক মই, মোৰ অভিশাপেই
মোৰ অভিশাপেই তই ৰাক্ষ ৰূপ কৰিবি ধাৰণ মোৰ অভিশাপেই তই ৰাক্ষ ৰূপ কৰিবি ধাৰণ আৰু বনে বনে ঘূৰি ফুৰি তই বনৰ পশু পক্ষী হ'ব কৰিবি ভক্ষণ কি কৰে গুৰুদেৱ কি ক'লে গুৰুদেৱ বিনা দুখেই এনেকুৱা নিদাৰুণ অভিশাপ কিয় দিলা গুৰুদেৱ বিনা দুখে এনেকুৱা নিদাৰুণ অভিশাপ কিয় দিলে অ গুৰু মোৰ হে গুৰুদেৱ পাৱে পৰি কৰ প্ৰণাম বিনয় অপৰাধে মোক কিয় দিলা অভিশাপ বিনয় অপৰাধে মোক কিয় দিলা অভিশাপ হেহি হোকে দহিছে অন্তৰ হে গুৰুদেৱ পাৱে পৰি কৰ পাৱে পৰি কৰো ও বিনয় অপৰাধে মোক কিয় দিলা অভিশাপ বিনয় অপৰাধে মোক কিয় দিলা অভিশাপ হে হোকে দহিছে পাৱে পৰি কৰো হে গুৰুদেৱ মইতো একো ভুল কৰা নাছিলো গুৰুদেৱ মইতো একো ভুল কৰা নাছিলো সোণৰ মাংস খাওঁ বুলি মোৰ আগে কলা ক্ৰোধান্বিত হৈ তুমি ক্ৰোধান্বিত হৈ তুমি ক্ৰোধান্বিত হৈ তুমি ক্ৰোধান্বিত হৈ তুমি অভিশাপ দিলা গুৰু পাৱে পৰি কৰো হৈ অভিশাপে সৌদাস ৰজা ৰাক্য পূৰ্বৰ স্মৃতি সৌদাস ৰজা পাহৰিয়া এতিয়া চাওক ৰাক্য হৈ সৌদাস ৰজা দেখিবলৈ কেনেকুৱা হ'ল দন্ত হ'ব দীঘল হ'ল ৰক্তবৰ্ণ চকু হ'ল ৰাক্য হৈ সৌদাস ৰজাৰ বিকট চিঞৰ মাৰি বিকট চিঞৰ মাৰি কৰ্মৰ বন্ধন চোৱা
ৰাক হৈয়া ৰজা অ পুৰেব নেব বন্দনা বন্দনা চুৱাই নাযায় ভাঙানা হৈয়া ৰাজায় ও গভীৰ অৰণ্যৰ মাজে অ ৰজাই গমন ও বনত পশু পক্ষী ৰজাই অ হৈখন পৰিলা নিশা কালে গাঁৱৰ মানুহ ধৰি ধৰি খাই অ ভাই হ অ ভাই হ অ ৰাজ্য হলাইছে ৰাজ্য হৰ ভয়ে কত কি হয় ৰাজ্য হৰ ভয়ে কত আৰু একদিনাখন সন্ধ্যা কালে এক মুনিৰ গৃহত হো থাপ মাৰি মুনিৰ মুণ্ড থাপ মাৰি মুনিৰ মুণ্ড তাক দেখি মুনি পত্নী মহাভয় পাইলা নামাৰিবি কান্দি কান্দি ৰাক্য হক কান্দি কান্দি ৰাক্য হক ৰাক্য নামাৰিবি মোৰ স্বামীক নামাৰিবি মই তোক কাব মিনতি কৰিছো মোৰ স্বামীক নামাৰিবি মোৰ স্বামীক নামাৰিবি ও নামাৰা নামাৰা স্বামীক ও মই করণিবে নন অকালতেই বিধবা মোক কৰা কি কাৰণয় নামাৰা নামাৰা স্বামী ও মই তোক বাৰে বাৰে কাম বিনতি কৰিছো
প্ৰয়োজন হ'লে তই মোৰে এই মাংস খা তথাপিতো মোৰ স্বামীৰ জীৱন বচা অক্ষুধা তৃষ্ণা যদি তোৰ দূৰ হোৱা নাই ক্ষুধা নিবাৰণ কৰা মোৰে মাংস খাই নামাৰা স্বামীক মুনি পত্নীয়ে ইমানখিনি নিবেদন কৰাৰ পিছতো মুনি পত্নীৰ নিবেদন ৰাক্ষসে বুজি কেনা থাপ মাৰি মুনিৰ মুণ্ড থাপ মাৰি মুনিৰ মুণ্ড তাক দেখি মুনি পত্নী ক্ৰোধত জ্বলিলা মহাপাপী মহাক্ৰোধে ৰাক্ষসক মহাক্ৰোধে ৰাক্ষসক মহাপাপী ৰাক্ষস বিনা দুখাই মোৰ মাৰি জনক তই চুপি মুণ্ডা চিঙি খালি মহাপাপী তোৰ অকণো দুখ নালাগিল তোৰ অকণো দয়া নাহিল মোৰ মাৰি জনক কেনেকৈ মুণ্ডা চিঙি চুপি খাবলৈ অভিশাপ দিম তোক মই অভিশাপ দিম তোক মই মোৰ অভিশাপেই ক্ষুধা তোৰ হৈ থাক সৰ্বক্ষণ আৰু এয়াই নহয় যিদিনাই তই স্ত্ৰী সম্ভোগ কৰিবি সেইদিনাই তোৰ মিলিব মৰণ এই অভিশাপে ৰাক্ষসৰ অস্থিৰ নোহে মুনি পত্নী পুনৰাই মুনি পত্নী পুনৰাই মুনি পত্নী মুনি পত্নী কি একে দুখেই দুটা সাপ একে দুখে দুটা সাপ দিলি কি কাৰণে মুনি পত্নী ময়ো তোক অভিশাপ মোৰ অভিশাপে তই বেটি পিশাচিনী আৰু পিশাচিনী হৈ তই মোৰ দৰে কৈ বনে বনে তই বেটি অভিশাপে মুনি পত্নী পিশাচিনী হইলা
মনুষ্যৰ দেহ গোট ভূমিত কৰি ৰৈলা মনুষ্যৰ দেহ গোট ভূমিত কৰি ৰৈলা আৰু ইয়াৰ পিছত ৰাক্ষস আৰু পিশাচিনী লগ হৈ কি কৰিলে শুনক ৰাক্ষস আৰু পিশাচিনী মনুষ্যৰ দেহেৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি ৰাক্ষস আৰু পিশাচিনী মনুষ্য দেহেৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি বনৰ মাজে জীৱ জন্তু ধৰি ধৰি খাই তথাপিতো ৰাক্ষসৰ ক্ষুধা নপলায় তথাপি তোৰা কহৰ ঘোডা নপলায় এতিয়া চাওক খাই উঠি খাবৰ মন তাকে বোলে ৰাক্ষসগণ খাই উঠি পুনৰাই দুনিয়াৰ খাবৰ মন যায় ভোকতে ৰাক্ষসৰ প্ৰাণ ফাটি যায় ভোকতে ৰাক্ষসৰ প্ৰাণ ফাটি যায় ৰাক্ষস আৰু পিশাচিনী মনুষ্য দেহেৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি খাদ্য অন্বেষণ কৰে বনে বনে ঘূৰি আৰু এনেকৈ দুজনেই বনৰ মাজত ঘূৰি 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 নৰ্মদা নদীৰ তীৰে উপস্থিত বৃহৎ বট বৃক্ষ এক দেখিবাক পাইলা বৃহৎ বট বৃক্ষ এক দেখিবাক পাইলা বৃক্ষ দেখি ৰাক্ষসৰ আনন্দিত মন দেখো দেখি ৰাক্ষসৰ আনন্দিত মন হেৰৈ পিশাচিনীক চাই পাছে ভুলি আকৰ্ষণ পিশাচিনীক চাই পাছে ভুলি আকৰ্ষণ হেৰ' পিশাচিনী এইডালচোন ইমান ডাঙৰ বৃক্ষ আৰু পিশাচিনী ঐ এইডালচোন ইমান ধুনীয়া বৃক্ষ হেৰ' পিশাচিনী আমি দুটাই যদি কিবাকৈ এই গছজোপাত উঠি ল'ব পাৰো আমি নিশ্চয় কিবা নহয় কিবা খাদ্য বিচাৰি পামেই আৰু পিশাচিনী ঐ আমি দুটা যদি এই গছজোপাত উঠি ল'ব পাৰো আমি দুজনে অলপমান জিৰণিও ল'ব পাৰিম গতিকে আহ হৈ পিশাচিনী আমি দুটা লাহে লাহে এই গছজোপাৰ ওপৰলৈ উঠি যাওঁ হৈ উঠিয়া পিশাচিনীয়ে গছত উঠি অলপ জিৰাই লওঁ খাদ্য বস্তু ক'ত পাওঁ তাকে এবাৰ চাই লওঁ নহ'লে ভোকত মৰিম মই উঠিয়া পিশাচিনী গছত উঠি অলপ জিৰাই লওঁ খাদ্য বস্তু ক'ত পাওঁ তাকে এবাৰ চাই লওঁ
পিখা চিনি পাছে পাছে ৰাক্য লাহে লাহে উঠি যায় গছৰ পৰা লাহে লাহে উঠি যায় গছৰ পৰা কিন্তু কি আচৰিত কথা হঠাতে গছজোপা জোকাৰি উঠিলা হঠাতে গছজোপা জোকাৰি উঠিলা ঐ ধুপুচ ধুপুচ কৈ দুয়ো বাগৰি পৰিলা ধুপুচ ধুপুচ কৈ দুয়ো বাগৰি পৰিলা ভূমিত পৰিয়া দুয়ো ভিৰাইলৰ মাৰে তুমি পৰিয়া দেউ বিৰালৰ মালে আৰু আনফালেই সেই বৃক্ষজোপাৰ ওপৰৰ পৰাই হাঁহি হাঁহি কয় কথা গছৰ ওপৰে হাঁহি হাঁহি কয় কথা গছৰ ওপৰে হেৰৌ তহঁত নপলাবি আৰু পলালেও তহঁতক ধৰি আনি মুচৰি মুচৰি মাৰিম হেৰৌ ব্ৰহ্মযক্ষ আছো মই এইজোপা গছত কাক সুধি কাক সুধি তহঁত দুটা উঠিছ গছত তহঁতৰ কৰ্ম দেখি তহঁতৰ কৰ্ম দেখি মই ক্ৰোধান্বিত হৈছো আৰু সেইকাৰণেই এই বৃক্ষজোপা জোকাৰি জোকাৰি মই বগৰাই দিছো বাৰু যা নহওক তহঁত দুটা এইফালে আহ বাৰু কচোন তহঁত দুটা কোন আৰু কিয় এনেকৈ বিকৃত ৰূপ লৈ এই বননিৰ মাজত অনাই বনাই ঘূৰি আছ সকলো কথা মোৰ আগত ভালদৰে বিৱৰি ক হে ব্ৰহ্মযজ্ঞৰ কথা শুনি ৰাক্ষস পিখা আদি অন্ত যত কথা আদি অন্ত যত কথা আৰু ৰাক্ষস আৰু পিশাচিনীৰ কথাখিনি শুনাৰ পিছত ব্ৰহ্মযক্ষই মনতেই ভাবেই হেৰৌ ময়ো দেখোন ইহঁত দুটাৰ দৰেই একেটা পথৰেই পথিক গতিকেই ময়ো মোৰ জীৱনৰ দুখৰ কথা ইহঁত দুটাৰ আগত কোৱাই ভাল হ'ব হেৰৌ ৰাক্ষস আৰু পিশাচিনী শুন ৰাক্ষস আৰু শুন পিশা ৰাক্ষস আৰু পিশাচিনী তহঁত দুজনৰ জীৱনৰ দুখৰ কথা মোৰ আগত কলি এতিয়া শুনি যা কওঁ মই শুনি যা কওঁ মোৰ এসময়ত মই সোম দত্ত নামে মই আছিলো ব্ৰাহ্মণ দীক্ষা গুৰু আছিল মোৰ গৌতম তপোধন দীক্ষা গুৰু আছিল মোৰ গৌতম তপোধন আৰু একদিনাখন পূজা কৰি আছিলো মই দেৱতী নয়ন হেন কালে গুৰু আহি দিলা দৰিখন
আৰু যেতিয়া মই পূজা কৰি আছিলো চকু মুদি আছিলো মই গুৰুক দেখা আৰু সেই খঙতেই মহাক্ৰোধ কৰি গুৰুই মহাক্ৰোধ কৰি গুৰুই হেৰৌ সমদত্ত মোক অৱজ্ঞা কৰি তই তাক পূজা কৰি আছ সঁচাকৈ যদি তোৰ গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয় তেনেহ'লে মই কোন ইয়াকে শিকিলি তই মুঠ হৰণ লৈ সমদত্ত মোৰ হাপে থাক তই আৰু ভাইৰাক্য এনেকৈ মই গুৰুদেৱৰ অভিশাপত ব্ৰহ্মযক্ষ হৈ এই বননিৰ মাজত বনাই ঘূৰি আছো নাজানো কেতিয়া মুকুতি পাম আৰু কেতিয়া এই দুখৰ অৱসান হ'ব দুখৰে অৱসান কোনদিনা হ'ব জীৱনত নাপালো ব্ৰহ্মযজ্ঞ হৈ অনাই বনাই ঘূৰি কতনো সহিব কতনো সহিব ব্ৰহ্মযজ্ঞই বোলে ভাইৰাক্য ভাবিলে কি হ'ব হৰি নাম বিনে আমাৰ মুকুতি নহ'ব কিন্তু ভাইৰাক্য আমি হৰি নাম কেনেকৈ ল'ম আমিতো হৰি নাম ল'ব নাজানো কোনোবাই আমাক হৰি নাম লোৱা শিকাব লাগিব তেতিয়াহে আমি হৰি নাম ল'ব পাৰিম আৰু তাৰ পিছতহে আমাৰ মুকুতি সম্ভৱ হ'ব কি কৰা যায় আৰু এনেকৈ ব্ৰহ্মযজ্ঞই ভাবি থাকোঁতেই ব্ৰহ্মযজ্ঞই দেখা পালে আহি আছে গৰ্গমুনিয়ে মুখে হৰি নাম লৈ নাম জলৰ পাত্ৰ মুনি হিৰে তুলি লৈ আহি আছে গৰ্গমুনি ব্ৰহ্মযজ্ঞই বোলে তহঁত নাম জল লৈ আহি আছে যিকোনো উপায়ে ইয়াক এই জনাই আমাক ৰক্ষা কৰিব পাৰিব
আৰু এতিয়া শুন, গৰ্গমুনি যেতিয়া আহি আহি আমাৰ এই গছৰ তল পাওঁ পাওঁ হ'ব, তেতিয়া আমি কি কৰিব লাগিব জানো? তেতিয়া আমি এই গছজোপা জোকাৰি দিম আৰু কম, আমাক মুক্তি লাগে, আমাক মুক্তি লাগে, আমাক মুক্তি লাগে। এ গছৰ তল পাওঁ পাওঁ হৈছে মুনি, এনেতে দেখা পালে এনেতে দেখা পালে আমাক মুক্তি লাগে, আমাক মুক্তি লাগে, আমাক মুক্তি লাগে। হঠাতে গছজোপা জোকাৰি উঠিলা, কাণ্ড দেখি গৰ্গমুনি, কাণ্ড দেখি গৰ্গমুনি, আৰু কোন আছ ইয়াত? আৰু কিয় এনেকৈ মোৰ পথত বাধা দিছ? ওলাই আহ, ওলাই আহ, ৰা ৰা। ওম শান্তি, ওম শান্তি, ওম শান্তি। নাম জল মুনিবৰে অছটিয়াই, আৰু সেই পবিত্ৰ নাম জলৰ পৰশ পাই যক্ষ ৰাক্ষস আৰু পিশাচিনী মূৰ্তি ধৰি তিনিওজন মূৰ্তি ধৰি তিনিওজন। আৰু তহঁত কোন আৰু কিয় এনেকৈ বিকৃত ৰূপ লৈ এই বননিৰ মাজত অনাই বনাই ঘূৰি আছ? আৰু মোৰ পথত কিয় বাধা দিছ? কি লাগে তহঁতক? সকলো কথা মোৰ আগত ভালদৰে বিৱৰি ক। আৰু তেতিয়া গৰ্গমুনিৰ কথা শুনি যক্ষ ৰাক্ষস আৰু পিশাচিনীয়ে নিজৰ জীৱনৰ দুখৰ কথা গৰ্গমুনিৰ আগত প্ৰকাশ কৰিছিল। ব্ৰহ্ম যক্ষই বোলে শুনা গুৰুদেৱ, ৰক্ষা কৰা গুৰু আমাক বিপদ কালত। ব্ৰহ্ম যক্ষ হৈ আছো গুৰুৰ হাপত, ব্ৰহ্ম যক্ষই বোলে কাকুতি অভিশাপে আমি দুয়ো ৰাক্ষস পিশাচিনী, কি কৰিলে গুৰু আমাৰ হৈব মুকুতি। ব্ৰহ্ম যক্ষই বোলে কথা শুনি গৰ্গমুনিৰ মহাদুখ, আৰু গৰ্গমুনিয়ে যক্ষ ৰাক্ষস আৰু পিশাচিনীক তিনিওজনক চাই মুনি তিনিওজনক চাই মুনি হেৰ তহঁতে অকণো চিন্তা নকৰিবি, কাৰণ কিয় জান? তহঁত তিনিওজনৰ এই
মুকুতিৰ উপায় মোৰ হাতত আছে। তহঁতে কি কৰিব লাগিব জান? তহঁতে একান্ত মনে আৰু শুদ্ধভাৱে হৰিৰ নাম ল'ব লাগিব। তেতিয়াহ'লে তহঁতৰ মুকুতি নিশ্চয় হ'ব। আৰু তেতিয়া যক্ষ ৰাক্ষস আৰু পিশাচিনীয়ে গড়গমনিক চাই কৈছিল, কিন্তু গুৰুদেৱ, আমিনো হৰিৰ নাম কেনেকৈ ল'ম? আমিতো হৰিৰ নাম ল'ব নাজানো গুৰুদেৱ। আপুনি আমাক হৰিৰ নাম লোৱা শিকাই দিয়ক গুৰুদেৱ, তেতিয়াহে আমাৰ মুকুতি সম্ভৱ হ'ব। আপুনি আমাক হৰিৰ নাম লোৱা শিকাই দিয়ক গুৰুদেৱ, আপুনি আমাক হৰিৰ নাম লোৱা শিকাই দিয়ক। হে কথা শুনি গড়গমনি হাঁহি বেলা আৰু পুনৰাই গড়গমনিয়ে তিনিওজনক চাই মুনি কি কলি তহঁতে হৰিৰ নাম ল'বও নাজান? হেৰ, ইয়াতো কোনো চিন্তাৰ কাৰণ নাই। কাৰণ কিয় জান? মই মুখেৰে হৰিৰ নাম লৈ যাম আৰু তহঁত তিনিওজনেই মোৰ মুখে মুখে হৰিৰ নাম লৈ যাবি। ঠিক আছে? ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ নিৰাকাৰ নিৰঞ্জন राम कृष्ण नारायण निराकार निरंजन ৰাম কৃষ্ণ নাৰায়ণ নিৰাকাৰ নিৰঞ্জন राम कृष्ण नारायण निराकार निरंजन ৰাম নাম কি মধুৰ, প্ৰভুৰ নাম কি মধুৰ। राम कृष्ण नारायण निराकार निरंजन ৰাম নাম কি মধুৰ, প্ৰভুৰ নাম কি মধুৰ। राम कृष्ण नारायण निराकार निरंजन হৰিৰ নামৰ মহিমা এবে দেখা পাবি। राम कृष्ण नारायण निराकार निरंजन আজিয়ে তহঁতে মুকুতি লভিবি। राम कृष्ण नारायण निराकार निरंजन ৰাম কৃষ্ণ নাৰায়ণ নিৰাকাৰ নিৰঞ্জন राम कृष्ण नारायण निराकार निरंजन 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 আৰু এনেকৈ যক্ষ ৰাক্ষস আৰু পিশাচিনীয়ে হৰিৰ নাম লৈ 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 যক্ষ পিশাচিনী দুয়ো মুনি প্ৰণামিলা मुनि प्रणामिला মুকুতি লভিয়া দুয়ো মুকুতি লভিয়া দুয়ো বৈকুণ্ঠে চলিলা। राम कृष्ण नारायण निराकार निरंजन राम कृष्ण नारायण निराकार निरंजन राम कृष्ण नारायण निराकार निरंजन আৰু আনফালে ৰজায়ো কান্দি কান্দি মুনিৰ আগে কয়, मुनि लगे कौन হে গুৰুদেৱ, এতিয়া গুৰু মই কি কৰো উপায়। राम कृष्ण नारायण निराकार निरंजन राम कृष्ण नारायण निराकार निरंजन राम कृष्ण नारायण
ও ৰাজ্যত গৈ পুনৰাই তুমি ৰজা শ্ৰদ্ধাৰ নামধৰ্মী সুধীগণ, এতিয়া চাওক, পবিত্ৰ অন্তৰে আৰু শুদ্ধভাৱে হৰিৰ নাম ল'লে যদি যক্ষ ৰাক্ষসৰ পিশাচিনীৰ দৰে অভিশপ্তও যদি পৰিত্ৰাণ পাব পাৰে, তেনেহ'লে আমি যদি সাধাৰণ মানুহেই, সাধাৰণ ৰাইজেই অকণমান একান্ত মনে আৰু শুদ্ধভাৱে হৰিৰ নাম গুণানুকীৰ্তন অথবা সাধ্য অনুযায়ী শ্ৰৱণ কৰোঁ, তেনেহ'লে আমিও আমাৰ জীৱনত হৈ থকা সৰু সৰু ভুল নতুবা পাপৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰোঁ। হৰিৰ নামে যিকোনো পাপৰ পৰাই পৰিত্ৰাণ পাব পাৰি। আৰু সেইকাৰণেই গৰ্গমুনিয়েই সৌদাস ৰজাক চাই কৈছিল, হে ৰাজন, হৰি নাম ল'বলৈ কদাপি নেৰিবা। কিয় জানা? এই নামে তুমিও, এই নামে তুমিও মুকুতি লভিবা।